আমি শব্দ শুনিছোঁ, আমি ঘৰৰ পাছফালে আছিলোঁ, সন্মুখতেই আমাৰ ঘৰটো এইটো। গতিকে যেতিয়া ইমান শব্দ শুনিলোঁ এনেকুৱা লাগিছে বম ব্লাষ্ট হ'ল নেকি, শব্দ সিমান ডাঙৰেই। আৰু সকলো ওলাই আহিলোঁ, আহি দেখিলোঁ গোটেই চাৰিওপিনে হুৰমুৰ মানুহৰ, আৰু কাষতে এইটো স্বাস্তিক সিদ্ধি, সেই বিল্ডিংটোৰ ভিতৰত বহুত মানুহ আছে। সেই তেখেতসকলে চিঞৰ বাখৰ হুলস্থুল কৰা আৰম্ভ কৰিলে। এইটো ফ্লেট হয় ন? ফ্লেট হয়, যথেষ্ট মানুহ থাকে বাৰু তাত। আৰু তেখেতসকলে যেতিয়া কৰিলে তেতিয়া আমিও চিন্তাত পৰি গ'লোঁ, কিবা এটা হৈছে, চিঞৰ বাখৰ হুলস্থুল লাগিল। তেখেতসকলে আকৌ আঙুলিয়াই দেখুৱাইছে যে এই তাত ওপৰত কিবা এটা হৈছে। আমি ধৰিব পৰা নাই বহুত সময়, কাৰণ এই ওপৰৰ ছাদখনত কি হৈ আছে ধৰিব পৰা নাই। ইয়াত মানুহবোৰ চব গোট খালোঁ। তাৰপিছত ভিতৰৰ পৰা মানুহ কোনোবা ওলাই আহিল, এইফালৰ বাহিৰৰ মানুহো ভিতৰলৈ সোমাই গ'ল। এটা কথা আমি নিশ্চিত হ'লোঁ, আমি গম পালোঁ যে এই বিল্ডিংটোতে কিবা এটা হৈছে, আশে পাশে ক'তো হোৱা নাই, বিল্ডিংটোত হৈছে। অকণমান পাছত গম পালোঁ যে কোনোবা ওপৰতে টিং লগাবলৈ গৈছিলে, আৰু টিং লগাওঁতে ওপৰ এই 11,000 ভল্টৰ তাৰে মানে টানিলে। গতিকে যেতিয়া আচলতে মোৰ কথা দুটা, এটা হৈছে যে এইটো বিল্ডিং বনাইছে কি কেনেকৈ, এইবোৰ পাৰ্মিশ্যন পোৱাটো এটা প্ৰশ্নবোধক চিন। মিউনিচিপেল কৰ্প'ৰেশ্যনে কি ধৰণে দিছে সেইটো দিব নোৱাৰে হিচাপমতে। কিয় নোৱাৰে? তেখেতসকলৰ নিয়ম মতেতো নোৱাৰে। এতিয়া আমি এতিয়া ঘৰ বনাইছোঁ, আমি প্ৰায় 20-25 ফুট 30 ফুট দূৰত্বত ৰাখিছোঁ। আমাকতো কৈছে এনেকৈ এই ধৰণৰতো আপোনালোকে একদম ওচৰলৈকে বনাব নোৱাৰিব, মেইনটেইন কৰিব লাগিব। কিছুমান ষ্ট্ৰিনজেঞ্চি মেজাৰ্ছ আছে, ঠাই এৰিব লাগিব, জেগা এৰিব লাগিব। এইবিলাকে পায় কেলে কৰিব নোৱাৰে মই আপোনাক কওঁ। এইবোৰ ইমান হাই পাৱাৰ টেনশ্যনৰ চাৰিওপিনে ইলেক্ট্ৰমেগনেটিক ফিল্ড থাকে। আপুনি যদি ওচৰলৈ বাঁহ এডাল লৈ যায় টানি লৈ যাব, ইলেক্ট্ৰমেগনেটিক ফিল্ড থাকে। ইমান হাই পাৱাৰ ভল্টেজৰ লাইনটো এইবোৰ। গতিকে সেইকাৰণে ইমান ওচৰত চাওকচোন, ওপৰত আপুনি 2 ফুটো ডিষ্টেঞ্চ নাই। লোহাৰ ফ্ৰেম, লোহাৰ টিং দিবলৈ গৈছে। বহুত মানুহে নাজানে যে এইবিলাকৰ পাৱাৰ কিমান। মানুহজনৰ ঘটনাৰ সময়ত মই নাছিলোঁ বাৰু, আহি ময়ো ভিডিঅ'ত চাইছোঁ। মানে এতিয়া বাচিবনে নাবাচে সেইটো সন্দেহৰ কথা হৈ গৈছে। আপোনাৰ গোটেই দেহাটো ক'লা পৰি গৈছে, মূৰৰ চুলিও নোহোৱা হৈ গৈছে, আৰু খুব সম্ভৱ মূৰৰ ওপৰতে হয়তো আঘাতটো পাইছিলে নেকি, এইখিনি বস্তু মানে বগা হৈ গৈছে। এতিয়া হায়াৰ হস্পিটালত লৈ গৈছে, এতিয়াও গম পোৱা নাই, কিন্তু কিমান দূৰ বাচিব এইটো সন্দেহৰ কথা।